টেঙাখাটত অসম চাহ নিগমৰ নৱনিযুক্ত স্বতন্ত্ৰ সঞ্চালক ৰবি বাৰ্লাক অভিনন্দন জ্ঞাপন। বৃহত্তৰ টেঙাখাট অঞ্চলৰ লগতে জিলাখনৰ এক চিনাকি নাম হ'ল ৰবি বাৰ্লা। টেঙাখাটৰ এগৰাকী সন্তানে ছাত্ৰ অৱস্থাতে টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাক সবল নেতৃত্ব প্ৰদান কৰাৰ পৰৱৰ্তী সময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতিৰ দৰে সন্মানীয় পদত নিষ্ঠা আৰু সততাৰে কাৰ্যনিৰ্বাহ কৰি জাতীয় সংগঠনৰ মজিয়াত নিজৰ সুনাম অৰ্জন কৰাৰ পিছত সম্প্ৰতি তেওঁ নিজকে সামাজিক ক্ষেত্ৰখনত ব্যস্ততাৰে নিয়োজিত কৰি ৰাখিছে। উল্লেখযোগ্য যে সম্প্ৰতি এইগৰাকী নিষ্ঠাবান ব্যক্তিক অসম চৰকাৰে অসম চাহ নিগমৰ দৰে এক বৃহৎ প্ৰতিষ্ঠানৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰিছে, যাৰ ফলত স্বাভাৱিকতে তেওঁৰ বহু শুভাকাংক্ষী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। সেই অনুসৰি সোমবাৰে সন্ধিয়া অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈৰ টেঙাখাট বজাৰস্থিত নিজা বাসগৃহৰ অতিথিচৰাত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। বহুকেইজন শুভাকাংক্ষী আৰু সংবাদকৰ্মীৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানত ইন্দ্ৰ গগৈয়ে ফুলাম গামোচা, গাঁও পঞ্চায়তৰ সদস্য দীপক গগৈয়ে চেলেং চাদৰ, টাইপা টেঙাখাট আঞ্চলিক সমিতিৰ সভাপতি গৌৰাংগ গগৈয়ে এখন ফাৰ্চিট আৰু বিজেপি টেঙাখাট মণ্ডল কৃষণ মৰ্চাৰ সভাপতি বিকাশ দাসে ফুলাম গামোচাৰে তেওঁক আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে। অসম চাহ নিগমৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে আমাৰ টেঙাখাটৰে সুসন্তান আমাৰে সতীৰ্থ শ্ৰীযুত ৰবি বাৰ্লা ডাঙৰীয়াক অসম চৰকাৰে দায়িত্ব দিয়াৰ বাবে আমি অত্যন্ত আনন্দিত হৈছোঁ। যিটো ৰবি বাৰ্লা এজন স্কুলীয়া জীৱনৰে পৰা সংগ্ৰামৰ লগত জড়িত, অঞ্চলৰ উন্নয়নৰ লগত জড়িত, বিভিন্ন সংগঠনৰ লগত তেখেতে জড়িত আৰু আজিৰ তাৰিখত অসম চৰকাৰে তেখেতক এটা সুযোগ্য এটা দায়িত্ব অৰ্পণ কৰিছে, তেখেতক সন্মান দিছে। গতিকে তেখেতক এই এটা সুন্দৰ পদবী দিয়াৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বতে আচলতে অসমৰ সকলো দিশ আগুৱাই গৈছে আৰু অসম চাহ নিগমৰ যিমানবিলাক চাহ বাগিচা আছে সেই চাহ বাগিচাবিলাকো সুন্দৰভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতে পোষকতা কৰিছে, যাৰ বাবে আচলতে তেখেতে এই অসম চাহ নিগমৰ অধ্যক্ষ হিচাপে আমাৰ শিৱপ্ৰসাদ বদ্ৰা ডাঙৰীয়াক দায়িত্ব দিছে, উপাধ্যক্ষ হিচাপে শ্ৰীমাঞ্চল দিগালক দায়িত্ব দিছে আৰু লগতে স্বতন্ত্ৰ সঞ্চালক হিচাপে আমাৰ সতীৰ্থ আমাৰ টেঙাখাটৰ সন্তান ৰবি বাৰ্লাক ডাঙৰীয়াক দায়িত্ব দিছে। গতিকে আজি তেখেতক আমাৰ বাসগৃহত পাই আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু তেখেতক আমি উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ, তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ ৰাজনৈতিক জীৱন সফল হৈ উঠক, উজ্জ্বল হৈ উঠক, লগতে তেখেতৰ যি দায়িত্ব চৰকাৰে অৰ্পণ কৰিছে এই দায়িত্বৰ অত্যন্ত আন্তৰিকতা তেখেতে যাতে পালন কৰিব পাৰে আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত যাতে অসম চাহ নিগমৰ বাগানবিলাকক যাতে আগুৱাই লৈ যাব পাৰে মই তাৰ কামনা কৰিছোঁ। আৰু আজি এই কাৰ্যসূচীত আমাৰ সৈতে বহু সংখ্যক যুৱক উপস্থিত আছিল, সংবাদকৰ্মী বন্ধুসকলো আজি উপস্থিত আছে আৰু আমাৰ টাই আহোম যুৱ পৰিষদৰো আমাৰ সতীৰ্থসকল আছে, সকলোৱে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলে। গতিকে তেখেতসকলকো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি বিশেষভাৱে মই ৰবি বাৰ্লা ডাঙৰীয়াক পুনৰবাৰ মোৰ ফালৰ পৰা শ্ৰদ্ধা, মোৰ ফালৰ অভিনন্দন আৰু অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই অভিনন্দন গ্ৰহণ কৰি চাহ নিগমৰ নৱনিযুক্ত স্বতন্ত্ৰ সঞ্চালকগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি এনেদৰে কয়। ধন্যবাদ জনাইছোঁ। আজি বিশেষকৈ মই কৈ ভাল পাইছোঁ যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিশেষকৈ প্ৰথমেই দিলীপ শইকীয়া ডাঙৰীয়াক, মই সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা পিছপৰা অঞ্চলৰ মই নিজেই সন্তান, গাঁৱৰ আৰু তেনে এজন ব্যক্তিক আজি বিশেষকৈ দীঘলীয়া সময়ত আমি সমাজৰ কাম কৰি গৈছোঁ আৰু তাৰে স্বীকৃতি বুলি ভাবিছোঁ আৰু তেখেতসকলে আজি এই স্বীকৃতি প্ৰদান কৰাৰ কাৰণে মই তেখেতসকলক পুনৰবাৰ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ চাহ নিগমৰ বাগিচাসমূহ আপোনালোকে জানে যে ৰুগ্ন অৱস্থাত আছিলে আগতে, এতিয়া যথেষ্টখিনি অসম চৰকাৰে যি পুঁজি যোগান ধৰিছে তাৰ পৰা যথেষ্ট এতিয়া আগবাঢ়িছে আৰু বহুত উন্নত হৈছে আজিৰ তাৰিখত। আজি সেই 10 বছৰ আগৰ চাহ নিগমৰ বাগিচা বুলি ক'ব নোৱাৰি আৰু ইতিমধ্যে চাহ নিগমৰ এই স্বতন্ত্ৰ সঞ্চালকৰ দায়িত্ব যি গুৰু দায়িত্ব অৰ্পণ কৰিছে, মই আশা ৰাখিছোঁ যে সেই বাগিচাসমূহৰ সমস্যা আজি চৰকাৰৰ ওচৰত দাঙি ধৰাৰ ক্ষেত্ৰত মই যথেষ্ট চেষ্টা কৰিম আৰু মই যিমানখিনি পাৰোঁ ৰাইজৰ স্বাৰ্থত
তেখেতসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু চৰকাৰখনৰ যিবিলাক সা সুবিধাসমূহ হ'ব সেই সা সুবিধাসমূহ আমি প্ৰদান কৰাৰ ক্ষেত্ৰত সেই বাগিচাসমূহক অগ্ৰাধিকাৰ ভিত্তিত আমি আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ। টেঙাখাতবাসীৰ বাবে সুখবৰ। টেঙাখাত বজাৰত অৱস্থিত এখন অত্যাধুনিক ইলেক্ট্ৰনিক সামগ্ৰীৰ শ্বৰুম নাম শুভম ইলেক্ট্ৰনিক্স। ইয়াত পাব বিভিন্ন কোম্পানীৰ ফ্ৰিজ, টিভি, এচি, ফেন, ৱাশ্বিং মেচিন, মাইক্ৰ' অভেন, ৱাটাৰ হিটাৰ, প্ৰেছাৰ কুকাৰ, ডিজে, মোবাইল ফোন আৰু সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী। লগতে পাব বাল্ব, ছুইচ, ৱায়াৰ আৰু প্ৰয়োজনীয় সকলো ইলেক্ট্ৰিকেল গুডছ। গতিকে পলম নকৰি আজিয়েই শুভম ইলেক্ট্ৰনিক্সত পদাৰ্পণ কৰক আৰু উচিত মূল্যত প্ৰয়োজনীয় সামগ্ৰী ঘৰলৈ নিয়ক। শ্বৰুমৰ ঠিকনা টেঙাখাত ব্লক তিনিআলিৰ পৰা পূবলৈ কিছু নিলগত, মেইন আলিৰ নিচেই কাষত। যোগাযোগ নম্বৰ হ'ল 9954642844।